নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়াই পাৰিজাত নাৰ্চাৰী হৈ আজি ভাবিছোঁ যে আপোনালোকৰ ওচৰত কেইটামান ইনডোৰ প্লান্টছ আমি চিনাকি কৰি দিওঁ যেহেতু মানুহৰ বাৰীত লগোৱা জেগাও কমি আহিছে বা মানুহ ফ্লেটত থাকিবলৈ বহুত মানুহে লৈছে সেইসকলৰ কাৰণে বেছি জনপ্ৰিয় ইনডোৰ প্লান্টছখিনি আৰু ইনডোৰ প্লান্টছৰ বিভিন্ন প্ৰজাতিৰ আছে তথাপিতো আমি কেইটামান আজি জনপ্ৰিয় প্লান্ট মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বা তাৰ কি ৰিকুৱাৰমেণ্টছ সেইখিনিও মই আপোনালোকক কৈ দিওঁ যিকেইটা বস্তু দৰকাৰ হয় ইনডোৰ প্লান্টছ ৰাখিবৰ কাৰণে সেইখিনি মই ভাবিছোঁ আপোনালোকৰ লগত অলপ বিস্তৃতভাৱে জনাই দিওঁ যাতে আপোনালোকৰ ৰাখিবৰ কাৰণে সুবিধা হয় তো ইয়াৰ ভিতৰত ইনডোৰ প্লান্টছৰ ভিতৰত সাধাৰণতে দেখা যায় যে পোহৰ কম থকা জেগাত সাধাৰণতে পুলিবোৰ থাকে বা সাধাৰণতে বাৰান্দাটো থকা দেখা যায় তো কিছুমান পুলিৰ কাৰণে প্ৰয়োজনীয়তা বেছি থাকে কিছুমান পুলিয়ে গৰম সহ্য কৰে কিছুমান অলপ কম গৰম সহ্য কৰে বা কিছুমান আমি ভিতৰতো ৰাখিব পাৰোঁ আৰু খালি বহুত দিন ভিতৰত থাকিলেও দেখা যায় যে কিছুমান পুলিৰ অকণমান অসুবিধা হয় গতিকে কেতিয়াবা সাময়িকভাৱে আমি তাৰ বাৰাণ্ডা নিচিনা জেগাটো আমি প্লেচ কৰিবলগীয়া হয় তো সেই তেনেকৈ মই ভাবিছোঁ যে কেইটামান পুলি আপোনালোকৰ লগত চিনাকি কৰি দিওঁ আজি মই কেইটামান জনপ্ৰিয় ইনডোৰ প্লান্টছৰ আপোনালোকৰ লগত চিনাকি কৰি দিব খুজিছোঁ তাৰ ভিতৰতে প্ৰথমেই মই আপোনালোকক দেখুৱাইছোঁ ব্লেক জেজে প্লান্ট এইটো নতুনকৈ অহা পুলি আজি খুব বেছি দিন হোৱা নাই মাৰ্কেটত খুব বেছি ক্ৰেজ এইটো খুব বেছি বিচৰা মানুহ চাহিদা খুবেই বেছি আৰু দামো অনুপাতিকভাৱে কিছু বেছি তাৰ ওপৰত আছে ডাইফানবেকিয়া এইটোও আছে তাৰপিছত মানে এগ্লনিমা ৰঙা যিটো ডিপ কালাৰৰ এইটো খুব জনপ্ৰিয়তা বেছি যিহেতু ঘৰখনি উজ্জ্বল কৰি ৰাখে ৰংটো খুব ধুনীয়া ইয়াৰ তাৰপিছত আছে স্নেক প্লান্ট আজিকালি দেখা যায় বহুত মানুহে এয়াৰ পিউৰিফায়াৰ হিচাপে স্নেক প্লান্ট ব্যৱহাৰ কৰে তাতে আপোনাৰ টক্সিক মেটেৰিয়েলো সি দূৰ কৰে বুলি ইয়াত বিশ্বাস তাৰ উপৰি আছে ফিডল ফিগ যিটো ফাইকাছ লাইৰটা বুলি আমি কওঁ এইটোতো খুব জনপ্ৰিয় পুলি তাৰ দুটা ভেৰাইটি থাকে এটা ওখ থাকে আৰু এইটো ডুৱাৰ্ফ ভেৰাইটি তাৰপিছত আছে ডাইফানবেকিয়াও আছে আৰু এটা আছে য়েল্ল' কাৰ্ডিনেল আৰু এইটো ব্লেক ৰাবাৰ প্লান্ট ইয়াৰ উপৰিও যিখিনি পুলি আছে সেইখিনি মই আকৌ আপোনাক দেখুৱাম এতিয়া প্ৰথম কথাটো হ'ল যে এই পুলিখিনি ৰিকুৱাৰমেণ্টটো কি কাৰণেতো এই ইনডোৰ প্লান্ট হিচাপে গন্তিত আহিছে হয়তো বহুত পুলিৰ মাজত এইখিনি পুলি ইনডোৰ প্লান্ট হিচাপে ব্যৱহাৰ হৈছে যিহেতু ইনডোৰত ৰ'দ কম পৰে গতিকে তাত স্বাভাৱিকতে পানীৰ লগাৰ কথাটো খুব কম পানী খুব কমকৈ লাগে এই পুলিখিনিত গতিকে পুলি হিচাপে বিশেষকৈ পুলিবোৰ বেলেগ বেলেগ হয় আপোনাৰ স্নেক প্লান্টত বিশেষকৈ দেখা যায় যে 10-15 দিনৰ মূৰত পানী দিলেও আমাৰ চলে কিন্তু হয়তো এগ্লনিমাত আমি হয়তো এসপ্তাহ 10 দিনৰ মূৰত পানী দিলেও আমাৰ চলিব কিন্তু এটা কথা ঠিক যে মাটিখিনি চাই ল'ব লাগে যদি মাটিটো ভিজা থাকে তেনেহ'লে পানী দিয়াৰ প্ৰয়োজনীয়তাটো নাই আৰু মাটিৰ যিটো কম্পজিশ্যন সেইটো অকণমান বদলি হয় সাধাৰণতে মাটিত দিয়াৰ লগতে নিমিলে অকণমান মাটিটো বালিচহীয়া মাটি হ'লে ভাল পানীটো যাতে ড্ৰেইনেজ হৈ যায় পাৰলাইটো দিয়া হয় কিছু পৰিমাণে প্ৰয়োজন সাপেক্ষে আমি কোকোপিটো দিওঁ আৰু সাৰো দিওঁ সাৰ মানে আপোনাৰ অৰ্গেনিক মেনিয়ৰ দিয়া যায় যেনে আমাৰ ভাৰ্মি কম্প'ষ্ট জাতীয় সাৰ ইয়াত বেছিকৈ দিয়া যায় কেমিকেল সাধাৰণতে আমি ইনডোৰ প্লান্টছত কেমিকেল ইউজ নকৰোঁ কাৰণ অসুবিধা হয় পৰিমাণ বেছি হ'লে কেতিয়াবা অসুবিধা হ'ব পাৰে এইটো এটা ব্লেক য়েল্ল' কাৰ্ডিনেল তো এই ৰিকুৱাৰমেণ্টখিনি আমাৰ আছে তাৰোপৰি এটা দৰকাৰী কথা ইনডোৰ প্লান্টছত যিহেতু আমাৰ ইনডোৰ প্লান্টছখিনি ঘৰৰ ভিতৰত থাকে গতিকে ঘৰৰ বেৰৰ ৰঙৰ লগত মিলাই পেলাই আমি পটখিনি বাছনি কৰিব পাৰোঁ ইয়াত বিভিন্ন ৰঙৰ চিৰামিকৰ পট আছে আমাৰ ওচৰতে আছে বা মাৰ্কেটতো আপুনি পাব বজাৰতো পাব তো সেইখিনিক আপুনি চাই পেলাই পটখিনি আপুনি চিলেক্ট কৰিব পাৰে আৰু পটৰ চাইজৰো এটা কথা থাকে গতিকে সেইটো মিলাই পেলাই দুইটা বস্তু মিলাই আপোনালোকে এইটো বিন্যাস কৰিব পাৰে আৰু বহুতৰ ক্ষেত্ৰত দেখা যায় যে পোহৰ খুব কম পোহৰ কিমান লাগিব সেইটো এটা প্ৰশ্ন মানুহৰ খুব সাধাৰণতে থাকে পোহৰ লগাৰ কথাটো দৰকাৰ পোহৰ খুব বেছি সাধাৰণতে উজ্জ্বল জেগাবিলাকত য'ত পোহৰ পৰে তেনেকুৱা জেগাতে সাধাৰণতে আমি পুলিবিলাক ৰাখোঁ ঘৰৰ ভিতৰত বা য'ত আমাৰ পোহৰ পৰিমাণটো কম থাকে তাত বহুত মানুহে আজিকালি গ্ৰ' লাইট ইউজ কৰা দেখা যায় তো সেইটো এটা দৰকাৰী কথা কিন্তু পৰাপক্ষত তাতকৈ ভাল যদি আমি অকণমান উজ্জ্বল জেগাত আমি ৰাখোঁ তেনেহ'লে আমাৰ আৰ্টিফিচিয়েল লাইট নোহোৱাকৈও বস্তুটো চলিব পাৰে আৰু এটা কথা খুব দৰকাৰী যিহেতু ঘৰৰ ভিতৰত থাকে গতিকে এই টাববিলাকৰ তলত এখন ট্ৰে দৰকাৰ যিখন ট্ৰেত আমাৰ পানীটো গৈ এক্সেছ যিটো ৱাটাৰ যাতে তাত জমা হৈ যায় সেইটো এটা ক'তো দৰকাৰ আৰু ড্ৰেইনেজটো সদায় পাৰফেক্ট হ'ব লাগে তলফালে যিটো ফুটা আমাৰ পটৰ তলত যিটো ফুটা থাকে যাতে পানীখিনি এক্সেছ হোৱা পানীখিনি সদায় তাতে ওলাই গুচি যায় যদি নাযায় আৰু আমি যদি নিয়মিতভাৱে পানী দি থাকোঁ তেনেহ'লে ফাংগাছ হৈ পেলাই অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব পাৰে অন্য কেইটামান পুলিৰ লগতে আমাৰ দেখা যায় যে কাচুলা এটা জনপ্ৰিয় পুলি এইটোও ভিতৰত ৰখা যায় ৰেচিনা ভিক্টৰিয়া আপোনাৰ ভিতৰত ৰখা যায় তাৰ লগে লগে এল'কেচিয়া
স্নেক প্লাণ্ট আগতো আপুনি বেলেগ এটা প্ৰজাতি দেখুৱাইছোঁ এইটো ডুৱাৰ্ফ সৰু স্নেক প্লাণ্ট কম জেগা যদি কম জেগাৰ ভিতৰত যদি ৰাখিবলগীয়া তেনেহ'লে এইটো এটা সুন্দৰ প্লাণ্ট মানুহে বেডৰুমতো ৰাখে তাৰোপৰি পামখিনি ৰাখি পায় পামৰ ভিতৰত আটাইতকৈ পপুলাৰ পামৰ ভিতৰত হ'ল এৰেকা পাম যিটো সহজতে আমি ভিতৰত ৰাখিব পাৰোঁ মেইনটেনেঞ্চো খুব ল' আৰু ইয়াক সহজে পোৱাও যায় আৰু আমাৰ ক্লাইমেটত খুব ধুনীয়া পাৰফৰ্ম কৰে আমাৰ ক্লাইমেটত খুব ভালকৈ থাকে আৰু বাৰাণ্ডাত আমি কিছু ফাৰ্ণ জাতীয় বস্তু আমি ৰাখিব পাৰোঁ বিভিন্ন ধৰণৰ ফাৰ্ণ আমাৰ বাৰাণ্ডাত ৰখা যায় এইটোতে এন্থুৰিয়ামো ৰখা যায় ভিতৰত ৰখা যায় য'ত আমাৰ পোহৰ কম থাকে তাত আমি ৰাখোঁ তাৰোপৰি আমি বিভিন্ন ধৰণৰ আজিকালি মানি প্লাণ্ট থাকে কেইবাটাও ধৰণৰ মানি প্লাণ্ট আজিকালি মাৰ্কেটত উপলব্ধ সেইকেইটা মানি প্লাণ্টটো আমি ইনডোৰ প্লাণ্টৰ ভিতৰত ৰাখোঁ বিভিন্ন ফুলৰ ভিতৰত এইটো এটা খুব পপুলাৰ দিছিল মনষ্টেৰাটো আজিকালি খুবেই বিচৰা দেখা যায় ইনডোৰ প্লাণ্টত এটা পপুলাৰ কেইটামান ড্ৰেচিনা আপোনাৰ তাত ৰাখিছোঁ এইটো এটা ড্ৰেচিনা সেইটো এটা ড্ৰেচিনাৰ ভিতৰত পৰে এইটো হ'ল জে প্লাণ্ট যিটো গ্ৰীণ খুব পপুলাৰ আজিকালি এইটো হ'ল ডংকি টেল আৰু এইটো হ'ল আপোনাৰ ভেৰিকেটেড ৰাবাৰ এইটো হ'ল ডেফন বেকিয়া এইটো এটা হ'ল ব্লেক কাৰ্ডিনেল তো এইকেইটা খুব পপুলাৰ পুলি ইয়াৰ উপৰিও এটা কথা ইয়াত উল্লেখযোগ্য কথা এটা আছে যে মাটিৰ যিটো আমি পৰিমাণ কেতিয়া আমি মাটি বদলি কৰিম সেইটো এটা কথা জৰুৰী ধৰি লওক আপোনাৰ মাটি সাধাৰণতে দেখা যায় যে 1-1.5 বছৰৰ পিছত আপুনি মাটিখিনি আবার নতুনকৈ দিয়াটো দৰকাৰ কাৰণ সেইখিনি মাটিৰ যিটো সুষম আহাৰ থাকে বা আহাৰ থাকে ইতিমধ্যে গছজোপা খাই পেলাই গতিকে গছজোপা গ্ৰোথৰ কাৰণে প্ৰায় 1-1.5 বছৰ মূৰত আমি সাধাৰণতে মাটিবোৰ বদলি কৰি দিওঁ বদলি কৰি দিলে আকৌ আগৰ ধৰণে যেতিয়া এক্সেছ মাটি কমাই নতুনকৈ সাৰ থকা মাটি তাত আমি যদি যোগ কৰি দিওঁ তেতিয়া বেছি ভাল হয় যেনে সাৰ থকা মাটি বুলি কোৱাৰ লগে লগে যেনে পচন সাৰ দিব পাৰিলে ভাল প্ৰয়োজন সাপেক্ষে কিছুমান গছত আমি লিফ মলো দিয়া দেখা যায় বা আপোনাৰ কোকোপিট আৰু পাৰলাইট এনেকুৱা ধৰণৰ বস্তুখিনি সাধাৰণতে আমাৰ দিয়া দেখা যায় আৰু কালাৰ ৱাইজ আপোনালোকে মই আগতেও কৈছোঁ যে কালাৰ ৱাইজ আপোনালোকে পটখিনি চিলেক্ট কৰি ল'লে ভাল বিভিন্ন ধৰণৰ আমাৰ হাততো আছে বা মাৰ্কেটতো আপুনি পাব চিৰামিকৰ পট পাব প্লাষ্টিকৰ পট পাব আৰু আপোনাৰ মাটিৰ পটো আপোনাৰ পায় মাটিও আজিকালি ডেকৰেটিভ যেনে এইটো এটা আপোনাৰ মাটিৰ ডেকৰেটিভ পট ইয়াৰ বিভিন্ন চাইজৰ আমাৰ পোৱা যায় প্ৰয়োজন সাপেক্ষে ডাঙৰ সৰু আপোনালোকে কৰি ল'ব পাৰে যে সেইটো এটা উল্লেখযোগ্য কথা তো এইটোৰ লগত আপোনাৰ ঘৰখনৰো দেখা যায় আপোনাৰ ৰুচিটো ইয়াতে ওলাই পৰে আপোনাৰ ৰুচিটো কেনেকুৱা এইখিনি আপুনি কেনেকৈ ৰাখিব বিচাৰে ক'ত প্লেচ কৰিব বিচাৰে আৰু প্লেচমেণ্টৰ কোনো ধৰা বন্ধা কথা নাই আপোনাৰ নিজৰ চখৰ ওপৰত কথা আৰু পোহৰৰ ক্ষেত্ৰতো আগতো আমি এবাৰ উল্লেখ কৰিছোঁ পোহৰটো খুব বেছি যদি আপুনি অনুভৱ কৰে খুব বেছি দিন আপুনি ভিতৰত ৰখাতকৈ হয়তো 2-3 মাহৰ মূৰত এটা সময় ইণ্টাৰভেলত আপুনি অকণমান দিন কাম সময়ৰ কাৰণে বাৰাণ্ডা বা পোহৰ থকা অলপ বেছি পোহৰ থকা জেগালৈ আপুনি লৈ আহিব পাৰে গ্ৰ' লাইটটো আমাৰ জলবায়ুত আমি সাধাৰণতে কম দেখোঁ কিন্তু যিবিলাক জেগাত পোহৰ বেছিকৈ কম বা ঠাণ্ডা ঠাইত গ্ৰ' লাইটটো ব্যৱহাৰ কৰা দেখা যায় গতিকে গ্ৰ' লাইটৰ জনপ্ৰিয়তা আমাৰ ইয়াত এতিয়াও হোৱা নাই বা প্ৰয়োজনীয় বিশেষ নহয় যিহেতু আমাৰ ক্লাইমেটটো সিমান আমি পোহৰৰ অভাৱ অনুভৱ নকৰোঁ আমাৰ ঘৰবিলাকো একেবাৰে কম জেগা অকণমান থাকেই গতিকে আমি চাফিচিয়েণ্ট পোহৰ থকা জেগাত আমি পুলিকেইটা লগালে ভাল তো সেইধৰণে মই ভাবোঁ যে এইকেইটা সাধাৰণভাৱে আপোনালোকে বস্তু যদি যোগাৰ ৰাখে তেনেহ'লে মই ভাবোঁ যে আপোনালোকৰ এই ইনডোৰ প্লাণ্টছখিনি আপোনালোকে ভালকৈ ৰাখিব পাৰিব আৰু আপোনালোকৰ পুলিখিনিৰ চেহেৰা ভাল হোৱাৰ লগে লগে মনটোও ভাল হৈ থাকিব মনটো সজীৱ হৈ থাকিব আৰু যদি এই সম্পৰ্কত আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেনেহ'লে আমাৰ চেনেলটো আপোনালোকে যুগত আমাৰ যিটো ফোন নম্বৰ থাকিব তাৰ লগত আপুনি যোগাযোগ কৰিব পাৰে আৰু মই ভাবিম যে ইয়াৰ সম্পৰ্কত আপোনালোকৰ যদি কিবা ছাজেশ্যন থাকে বা কিবা ক'বলগীয়া থাকে তেনেহ'লে আমাক ছাবস্ক্ৰাইব কৰি ল'লে সেইখিনিও আমাৰ কাৰণে সুবিধা হয় যাতে আমিও আপোনালোকক আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান দি পেলাই উপকৃত কৰিব পাৰোঁ ধন্যবাদ